বৰপেটা জিলাৰ চেঙা সমষ্টিৰ বাগমাৰা চৰত সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰায় 2 শতাধিক কংগ্ৰেছীয়ে। সমষ্টিটোৰ 16 নং বাগমাৰাছৰ জিলা পৰিষদৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ জাবেদা আহমেদৰ টিকট নিশ্চিত হোৱাৰ পিছতে সাংসদ ৰকিবুল হুছেইনে বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি ৰফিকুল হক জৰিয়তে আকলিমা খাতুনৰ পৰা বৃহৎ পৰিমাণৰ ধন লৈ তেওঁক টিকট প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ। প্ৰায় শতাধিক কংগ্ৰেছীয়ে কংগ্ৰেছৰ দলীয় পতাকা টুপি আদি দাহ কৰি সমূহীয়াভাৱে দল ত্যাগ কৰে। ক্ষুব্ধ কংগ্ৰেছৰ সমৰ্থকসকলে সাংসদ ৰকিবুল হুছেইনৰ প্ৰতিচ্ছবি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে চেঙাৰ দক্ষিণ পাৰত প্ৰৱেশ নিষিদ্ধ কৰে। কিহৰ কাৰণে মানে আমাক প্ৰথমৰ পৰাই সিহঁতে আশা দিছে কংগ্ৰেছৰ টিকেট দিম, কংগ্ৰেছৰ টিকেট দিয়াৰ ক্ষেত্ৰত আমাক মাতি লৈ গ'ল বৰপেটাত। মাতি লৈ যাই আমাৰ যিখিনি আমাৰ মণ্ডল কংগ্ৰেছৰ পৰা পেনেলত নাম দিল। তেতিয়া মই পেনেল নাম দিয়াৰ পিছত যোগাযোগ কৰিলোঁ আমাৰ ব্লক কংগ্ৰেছৰ প্ৰেছিডেণ্ট বছিৰ হুছেইনৰ লগত, বছিৰ আহমেদৰ লগত। তেখেতে প্ৰথমে মোক ক'ল আপোনাৰ চিন্তা কৰিব নালাগে। কিছু সময় পিছত তেখেতে মোক মাতি লৈ গ'ল। মোতকৈ তেখেতে জুনিয়ৰ। মোক ক'ল দাদা এনে কথা, কংগ্ৰেছ দলৰ বিষয়ে আপুনি অলপ জানেই। তেতিয়া মই কৈছোঁ কি জানো। তেতিয়া মোক মানে অলপ আঁতৰত লৈ গ'ল, লৈ যাই মোৰ পৰা মানে পইচা বিচাৰিলে। মই তেতিয়া ক'লোঁ কিমান টকা লাগে, কিমান টকাৰ বিনিময়ত আপুনি টিকেট দি আছে। তেতিয়া মোক ক'ল যে আপুনি 2 লাখ টকা দিয়ক। আপুনি কিহৰ কাৰণে টিকেটটো বিচাৰিছিল? কংগ্ৰেছ দলৰ কাৰণে, এপি মেম্বাৰ আঞ্চলিক। তেতিয়া মই 2 লাখ টকা তেখেতক দিলোঁ। দিয়াৰ পিছত মোক ক'লে যে ঠিক আছে যাওক, আপোনাৰ কোনো ধৰণৰ টিকেটৰ ক্ষেত্ৰত টেনশ্যন লোৱাৰ দৰকাৰ নাই, আপোনাৰ টিকেট হৈ যাব। তেতিয়া মই নিশ্চিন্ত মনে বৰপেটা হোটেলত বহি থাকিলোঁ। 3 ঘণ্টামান পিছত খবৰ আহিল যে মোত কৰি আৰু বেছি পইচা দিছে। দিয়াৰ পিছত মোৰ টিকেটটো ব্লক কংগ্ৰেছৰ প্ৰেছিডেণ্টে কেঞ্চেল কৰিছে। এই যে টিকেট কেন্দ্ৰিক যে এটা খেলি মেলি, বহুতৰ পৰাই পইচা লৈছে, যোনে বেছি পইচা দিছে তাক টিকটটো দিছে। এই খেলি মেলিবিলাক আচলতে কিহৰ কাৰণে হৈছে বা কোনে কৰিছে? খেলি মেলি আচলতে আমাৰ যিজন সাংসদ মাননীয় ৰকিবুল হুছেইন, তেখেতৰ ওপৰৰ পৰাই মোৰ এটা অনুমান, মানে কিবা ইংগিত আহিছে নেকি যে আপোনালোকে যিবিলাক প্ৰাৰ্থী আমাৰ কংগ্ৰেছ দলত প্ৰাৰ্থিত্ব কৰিব বিচাৰি আছে সিহঁতৰ পৰা মানে বুজন পৰিমাণৰ ধন সংগ্ৰহ কৰি মানে টিকেটটো বিতৰণ কৰি দিয়ক। মানে টেণ্ডাৰ ছিষ্টেম হৈ গৈছে কংগ্ৰেছৰ টিকেটবিলাক, টেণ্ডাৰ ছিষ্টেম। মানে দলৰ খবৰ নাই, সিফালে অসমত মানে কোনো ধৰণৰ স্থান নাই কংগ্ৰেছবিলাকৰ, ভাৰতত কোনো ধৰণৰ স্থান নাই। মানে বৰ্তমান আমাৰ চৰকাৰ হ'ল বিজেপি, সিহঁতৰ টিকেটৰ কোনো ধৰণৰ পইচাৰ বিনিময় নাই। কিন্তু আমাৰ কংগ্ৰেছ দল, আমি কংগ্ৰেছ দল কৰি আছোঁ বহুত দিনৰ পৰাই, আৰু আমি লক্ষ্য কৰি আছোঁ আমাৰ কংগ্ৰেছ দলৰ মানে টাৰ্গেট লক্ষ্য এটাই, সিহঁতৰ মানে খালী পইচা লাগে। মানে সিহঁতৰ উপযুক্ত মানুহৰ কোনো প্ৰশ্ন নাই। কংগ্ৰেছ ত্যাগ কৰিলে? কংগ্ৰেছ ত্যাগেই কৰিলোঁ, কংগ্ৰেছ ত্যাগ কৰিলোঁ ৰকিবুল হুছেইন থাকালৈকে। বিশেষ কৰি মই যিটো পদত প্ৰাৰ্থিত্ব কৰিব বিচাৰিছিলোঁ, মানে মোৰ গাঁৱত বা মোৰ ব্লকৰ ওপৰত মোৰ যিখিনি মণ্ডল কংগ্ৰেছে যিখিনি মোৰ হৈ কাম কৰিছে, মই যথেষ্ট তেওঁৰ ওপৰত সুখী হৈছোঁ। কিন্তু এই মণ্ডল কংগ্ৰেছৰ বছিৰ ওৰফে ৰবি চেংকু, দেখাত একদম মানে বাংলাদেশৰ ৰবি চেংকু, বছিৰ থকালৈকে আমি কংগ্ৰেছ দল নকৰোঁ। কাৰণটো হ'ল 16 নং চেঙা সমষ্টিৰ অন্তৰ্গত বাগমাৰা জিপিৰ জিলা পৰিষদৰ টিকেট মোৰ ভণ্টি জাবেদা আহমেদ ইয়ামে
তেখেতক 5টা মণ্ডল কংগ্ৰেছৰ পৰা বাছনি কৰি দিছে আপোনালোকে চাব পাৰে 1 নম্বৰত এটা নাম দি দিছে কিন্তু বৰ দুখৰ আৰু পৰিতাপৰ বিষয় যে ৰকিবুল হুছেইন সাহেব কৈ থাকে মিটিঙত যে তলৰ পৰা যিসকল ব্যক্তিয়ে টিকেট সিলেকশ্যন কৰিব সেই ব্যক্তিয়ে টিকেটখন পাব কিন্তু মুখত এটা কয় তো বাহিৰত বেলেগ এটা বস্তু আমি দেখা পালোঁ য'ত মণ্ডল কংগ্ৰেছ 5জনে লিখি দিলে জবেদ আহমেদৰ নাম য'ত ব্লক কমিটিয়ে লিখি দিলে বছিৰ আলী জবেদ আহমেদৰ নাম য'ত এছএছচি কমিটি বৈছে 7জনীয়া 6জনে তাতে মতম দিলে দি সিলেকশ্যন কৰিলে 3 দিনমান সিলেকশ্যন হৈ থকাৰ পিছতো 9 তাৰিখত টিকেট সিলেকশ্যন হৈছে 10 তাৰিখত দিব নোৱাৰে 11 তাৰিখ ঠিক 1টামান বজাত কয় জবেদাৰ টিকেটটো আকলিমাক দিয়া হৈছে তেখেত হ'ল এটা হাই ছেকেণ্ডেৰী পাছ মানুহ তো ৰকিবুল হুছেইনৰ গাদ্দাৰীত হৈছে এটা 1 নম্বৰ ৰকিবুল হুছেইন আৰু ৰফিকুল ইছলাম ওৰফে ৰাজীৱ আহমেদ গোৱালপাৰা ডিচিচিৰ সভাপতি বৰপেটা জিলাৰ মই আপোনালোকৰ চেনেলৰ জৰিয়তে জনাবলৈ খুজিছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে এটা ভাল কাম কৰিছে যে ভাগ্য ভাল সদস্যসকলৰ টিকেট পিকচাৰ দিয়া নাই প্ৰেচিডেণ্টৰ টিকেট দিবলৈ দিয়া নাই যদি এই দুটা টিকেটও দিব দল হয় মুখ্যমন্ত্ৰী সাহেবে তেনেহ'লে ইহঁতে আৰবপতি হ'ল লৈ যাই ডুবাইত ঘৰ বান্ধি লয় কোটি কোটি টাকা লেনদেন কৰিছে প্ৰত্যেকটা ডিচিচিৰ প্ৰেচিডেণ্টে প্ৰত্যেকটা এমপিয়ে প্ৰত্যেকটা কংগ্ৰেছৰ লেভেলে কংগ্ৰেছ আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ ভোটখিনি লৈ তাতে ব্যৱসায় কৰি আছে ইনামত কৰি বেয়া দল যিখিনি আমাৰ মিয়া মানুহ লিডাৰ আছে এই লিডাৰসকলক আপোনালোকৰ চেনেলৰ জৰিয়তে সকিয়াই দিবলৈ খুজিছোঁ ৰকিবুল নিচিনা এঘাটৰ যাতে আমাৰ দুপৰী সমষ্টিৰ লগত সোমিবলৈ সাহস নাপায় এইখিনি কৈ মই আহ্বান জনাইছোঁ তেখেত তামুগুৰিৰ পৰা যেনেকৈ বিতৰিত কৰিছে মই আশা ৰাখিম এই চাঙা সমষ্টিত কংগ্ৰেছে বিতৰিত কৰি কংগ্ৰেছৰ পৰা বেলেগ আমি দল কৰিবলৈ ব্যস্ত হৈ থাকিম ৰকিবুল হুছেইন মুৰ্দাবাদ ৰকিবুল হুছেইন মুৰ্দাবাদ মুৰ্দাবাদ আপোনালোকৰ পৰা কিমান টকা লৈছে আমাৰ বাৰু 16 লাখ টকা লৈছিল মোৰ সৰু ভাইটিয়ে দিছিল আমাৰ টকাখিনি ৰিটাৰ্ণ দি দিছে এইটো যিটো ডিচিচি তাৰ মানুহ লৈছিল মোৰ ভাইটি এটা আছে এই পইচাখিনি আমাক হয়তো ৰিটাৰ্ণ দিছে আমাক কৰি অধিক টকা লৈ 1 ঘণ্টাৰ ভিতৰত এই টিকেটটো দিয়া হৈছে মই অনুৰোধ ৰাখিম ইয়াতে অবজাৰভাৰ আহিছিল মোহাম্মদ হক লিখি দিছে জবেদ আহমেদ 1 নম্বৰত 5টা মণ্ডলে লিখি দিছে 1 নম্বৰত বলগত লিখি দিছে 1 নম্বৰত খালেক আছিল জাকিৰ আছিল চলমান সিকদাৰ আছিল সবে লিখি দিছে 1 নম্বৰত খালি চলমান মাইনৰিটি হিদিমত কৰিছিল চলমান খান সেই দিমত কৰাৰ কাৰণে আমাৰ টিকেটটো নহ'ল মই আশা ৰাখিম চলমান খানক কৈ দিব খুজিছোঁ দক্ষিণবাৰ তুমি ৰাজনীতি কৰিবলৈ আহিবা আমিও তোমাক চাই ল'ম কংগ্ৰেছৰ কিমান দূৰ শক্তি আছে আমি জনসাধাৰণে শক্তি প্ৰয়োগ কৰি এবাৰ দেখাই দিম ৰকিবুলক যে জনসাধাৰণৰ হাতত শক্তি আছে না নাই কংগ্ৰেছ দল এটা গাদ্দাৰ দল ৰকিবুল যিমানলৈকে থাকে সিমানলৈকে কংগ্ৰেছ নচলে ৰকিবুল হুছেইন দুবৰি সংসদ হৈ থকালৈকে আমি কংগ্ৰেছ নকৰোঁ আমি মুখ্যমন্ত্ৰীলৈ আৰু আমাৰ ৰাহুল গান্ধীলৈ জনাইছোঁ ভূপেন্দ্ৰক জনাইছোঁ যে তেখেতক বিতাড়িত কৰক নহ'লে নামনি অসমত কেতিয়াও কংগ্ৰেছ বাচি নাথাকে ৰকিবুলৰ নিচিনা গাদ্দাৰ থাকিলে মই প্ৰতিবাদ কৰিলোঁ এইকাৰণে মই চেঙা সমষ্টিৰ 16 নং বাগমাৰাছৰ জিলা পৰিষদৰ কংগ্ৰেছ দলৰ পৰা টিকেট বিচাৰিছিলোঁ মোৰ টিকেট মই প্ৰত্যেক আমাৰ এই জিলা পৰিষদৰ অধীনত 5টা গাঁও পঞ্চায়ত আছে 5টা গাঁও পঞ্চায়তৰ মণ্ডল কংগ্ৰেছে মোক পূৰ্ণ সমৰ্থন আগবঢ়াইছে তেওঁলোকে মোক লিখিয়ে দিছে ইতিমধ্যে ব্লক কংগ্ৰেছৰ ওচৰত আৰু প্ৰত্যেকটো সমষ্টিৰ মানুহেই প্ৰত্যেকজন এই পঞ্চায়তৰ মানুহেই মোক পূৰ্ণ সমৰ্থন দি তেওঁলোকে মোক আগবঢ়াই দি ডিষ্ট্ৰিক্টলৈকে লৈ গৈছিল তাৰপিছত মোক PSC কমিটি যিখন আছে বৰপেটা ডিচিচিত সেই মিটিঙত মোৰ নাম একেবাৰে সম্পূৰ্ণভাৱে একেবাৰে সিলেকশ্যন হয় মোক টিকেট সিলেকশ্যন কৰি দিলে আৰু মোক কোৱা হ'ল তুমি আৰু চিন্তা কৰিব নালাগে তোমাৰ টিকেট ফাইনেল হৈ গৈছে তুমি এতিয়া তোমাৰ যিখিনি নথি কাগজ পত্ৰ তুমি ৰেডি কৰা তুমি আহি ৰাতি নহ'লে পুৱাই আমাৰ পৰা টিকেটখন লৈ যাবা পিছত মই কাগজ পাতি ঠিক কৰি মই তেওঁলোকৰ ওচৰত গ'লোঁ মোক বহুত সময় বহুৱাই ৰাখিলে মোক ক'লে তুমি অলপ ধৈৰ্য ধৰি কৰা আমি টিকেট সহি কৰি আছোঁ কিন্তু মোক সহি কৰাৰ সময়ত মোক বেছিকৈ টকা মোৰ ওচৰৰ পৰা ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্টে মোৰ পৰা বহুত টকা লৈছিল আৰু তাৰ ওপৰত
টকা দি বেলেগ এজনক টকাৰ বিনিময়ত বেলেগ এজনক টিকেটখন মোৰ পৰা কাঢ়ি লৈ সিহঁতে দি দিলে মোক আৰু টিকেটখন নিদিলে মোক আৰু কোৱা হ'ল আপোনালোকে অলপ দেৰি কৰক আপুনি অলপ দেৰি কৰক আপোনাৰ টিকেট হৈ গৈছে আমি APGCৰ প্ৰেচিডেণ্টৰ পৰা আপোনাৰ টিকেট চহী কৰি লৈ আহিছোঁ আপোনাৰ কিহৰ চিন্তা এনেকুৱা টিকেট মোক দিয়া নহ'ল আপোনাৰ পৰা কিমান টকা লৈছিল মোৰ পৰা 16 লাখ টকা লৈছিল কোনে লৈছিল ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টে নাম হ'ল ৰফিকুল ইছলাম ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টৰ নাম ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট ৰফিকুল ইছলাম উৰুফে নাম হ'ল ৰাজীৱ তাৰপিছত আপোনাক টিকেট নিদি পেলাই বেলেগ একজনক যে টিকেট দিছে তেওঁৰ পৰা পইচা লৈছিল হয় মোৰ কৈ বেছি টকা দি তেওঁলোকে 1 ঘণ্টা 2 কি 3 ঘণ্টাৰ মাজত মোক যে বহুৱাই ৰাখিল সেই সময়খিনিৰ ভিতৰত তেওঁলোকে বেছিকৈ টকা দি আৰু প্ৰলোভন দি মোৰ টিকেটটো চেঞ্জ কৰি তেওঁলোকক দি দিছে এই ষড়যন্ত্ৰত কোনে লিপ্ত হৈ আছে মোৰ এই ষড়যন্ত্ৰত ব্লক প্ৰেচিডেণ্ট ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট সাংসদ ৰকিবুল হুছেইন গতিকে আপোনালোকে কংগ্ৰেছ ত্যাগ কৰিলে হয় কংগ্ৰেছ ত্যাগ কৰিলোঁ মানে আমাৰ সাংসদজনী আমাক বেছিকৈ আৰু হেৰেছমেণ্ট কৰিছে তেওঁ কৈছে তোমাৰ কোনো চিন্তা নাই মই তোমাৰ এটা নামেহে দিছোঁ তোমাৰ এটা তুমি অকলেই আমাৰ এই কমিটিত পাছ কৰি অকলে আছা তোমাৰ নাম ব্লকৰ পৰা অকলে আহিছে তোমাৰ পঞ্চায়তৰ পৰা অকলে আহিছে তোমাৰ আৰু কিহৰ চিন্তা তোমাৰতো আৰু সকলোৱে ভাল পায় নহয় তাৰমানে টিকটৰ নামত জিলা কংগ্ৰেছে ব্যাপকভাৱে দুৰ্নীতি কৰিছে জিলা কংগ্ৰেছত ব্যাপকভাৱে দুৰ্নীতি কৰিছে কেৱল মোৰ এই নহয় গোটেই সমষ্টিত গোটেই বৰপেটা ডিষ্ট্ৰিক্টতে তেনেকুৱা কৰিছে হয় পইচা লৈছে টিকেট দিছে কোনো ধৰণৰ সমষ্টিৰ চিন্তা কৰা নাই দিয়া নাই টকা লৈ একেবাৰে বিক্ৰী কৰিছে তাৰমানে সেইটো ডাইৰেক্ট একেবাৰে টিকেটবিলাক বিক্ৰী কৰিছে নিউজ ডেস্ক অসম টুডে।